তো সেইকাৰণে মই যিহেতু বহুদিন হ'ল বহুতে মোক ব্যক্তিগতভাৱে যিসকলে নাম্বাৰ আছে তেওঁলোকে মোক সুধি আছে বাৰে বাৰে তে মই ভাবিছোঁ এই কথাখিনি জনোৱা দৰকাৰ যে যিহেতু এইটো জেঠ মাহ চলি আছে জেঠ মাহত মল মাহ বুলি কয় কোনো শুভ কাম নকৰে বহুতে মোক মানা কৰিছে সেইকাৰণে মল মাহটো যোৱাৰ পিছতেই অহা 16 জুনৰ পৰা আহাৰ পৰিব আহাৰ মাহৰ ভিতৰত 16ৰ পৰা 21 তাৰিখৰ 5 দিন সময় পাম এই 5 দিনৰ ভিতৰত যদি নহয় ভাল দিন বাৰ নহয় তেতিয়াহ'লে 22 তাৰিখৰ পৰা আকৌ অম্বুবাচীৰ পিছত 25 তাৰিখৰ পিছত আমি গুৱাহাটীত বহিম ক'ত বহিম আমি ইতিমধ্যে স্থান চাই মানে বিচাৰ খোচাৰ কৰি আছোঁ তে আমি যেতিয়া বহিম সকলোকে মই ছ'চিয়েল মিডিয়াৰ জৰিয়তে বা হোৱাটছআপত যিসকলে মোক মেছেজ দিছিল তেওঁলোকক মই সকলোকে মই মানে মেছেজ আকৌ মই ৰিপ্লাই কৰিব পৰা নাই এনচাৰ দিব পৰা নাই উত্তৰ দিব পৰা নাই কাৰণ ইমান হাজাৰ মানুহ মই মানে একেলগে উত্তৰ দিয়া অসুবিধা হৈছে তেওঁলোকক মই যেনেকৈ য'ত পাৰোঁ মই তেওঁলোকক খবৰ দিম আৰু সকলো যাতে আহে আৰু দিন বাৰটো চাই মই আকৌ আপোনালোকক জনাম মুঠতে আজিৰ এই সময়ত নিশ্চিতভাৱে সুস্থ গণতন্ত্ৰৰ কাৰণে আমি আটায়ে চিন্তা কৰাৰ সময় হৈ পৰিছে আৰু আমি আগুৱাই যোৱাৰ সময় হৈ পৰিছে আটাইলৈ ধন্যবাদ থাকিল আৰু এই যাত্ৰাত যাতে মোৰ সমভাগী হ'ম বুলি যিসকলে ভাবিছে তেখেতসকলকো মই মোৰ অন্তৰৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বিশেষকৈ উঠি অহা প্ৰজন্মৰ যিসকলে ৰাজনীতিৰ লগত কোনো যোগাযোগ নাই কিন্তু তেওঁলোকৰ সমাজৰ এটা অবিচ্ছেদ্য অংগ আৰু ৰাজনীতি শব্দটো সমাজৰ অবিচ্ছেদ্য অংগ ৰাজনীতিক বাদ দি সমাজ এখন চলিব নোৱাৰে সেইসকলে উঠি অহা যুৱক যুৱতীসকলে যাতে আগুৱাই আহে এটা সুন্দৰ পৰিৱেশৰ যাতে আমি নিৰ্মাণ কৰিব পাৰোঁ সুস্থ গণতন্ত্ৰ নিৰ্মাণ কৰিব পাৰোঁ কিনা বেচা য'ত নহয় তাৰমানে মাছ কণী বা কি কয় ঘোঁৰা ছাগলীৰ বজাৰ নহয় ইয়াত কিনা বেচা কৰি হৰ্চ ট্ৰেডিং কৰি ইয়াৰ মানুহ তাত তাৰ মানুহ তাত ইয়াৰ আদৰ্শ একেদিনাই তাত যায় এইবিলাক চব বাদ দিবৰ হ'ল সুস্থ গণতন্ত্ৰ প্ৰতিষ্ঠাৰ বাবে মই যি আগবাঢ়িব ওলাইছোঁ তাৰ বাবে যাতে সকলো আগুৱাই আহে জ্যেষ্ঠসকল কনিষ্ঠসকলো আৰু এটা কথা মনত ৰাখিব যে মই এটা মূল মন্ত্ৰৰে সদায় চলি আহিছোঁ এই পাঁচটা আমি ডাকৰ বচন সৰুৰ পৰা শিকিছোঁ যে পাঁচো আঙুলি খাই বুঢ়াই হিচুকিলেহে যায় অৰ্থাৎ জ্যেষ্ঠজনক লাগিব যিসকল জ্যেষ্ঠ আছে ৰাজনীতি কৰা নাই আগতে ভৱিষ্যতেও ৰাজনীতি নকৰে তেখেতসকলকে আমাক উপদেশ দিব লাগিব তেওঁলোকৰ উপদেশ লৈ আমি আগবাঢ়িম আটাই যাতে এই কথাখিনি গুৰুত্ব দিয়ে আৰু আটাইকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰি মোৰ এই বক্তব্য সামৰিছোঁ ধন্যবাদ জয় আই অসম।